গোৱালপাৰাৰ পাইকানত যিটো উচ্ছেদ কাৰ্যসূচী অসম চৰকাৰে চলাই আছে, এটা বেআইনীভাৱে চলাই আছে। উচ্ছেদ সদায় বেআইনী হ'ব লাগে। আৰু আপোনাৰ যিখিনি মানুহ উচ্ছেদ আশুডুবি জেগা বুলি কয়, সেই গাঁওখনত NRC 1951 গোটেই ৰাইজৰ NRCত নাম আছে। সেই মানুহখিনি আপোনাৰ আজি যুগ যুগ ধৰি ইয়াতে বসবাস কৰি আছে। সেই মানুহখিনি যদি মাটিৰ পাট্টা দিলে আগতে দিব লাগিছিলে, কিন্তু মাটিৰ পাট্টা নিদি কিনে আজি সেইখিনি মানুহ যিহেতুকে আমি উচ্ছেদ কাৰ্যটো কৰাৰ আগতে হাইকোৰ্টে যোৱাকালি এটা আপোনাৰ হেৰি দিছে, অৰ্ডাৰ দিছে, ভাৰ্ডিক্ট দিছে যে বিফৰ উচ্ছেদ আপোনালোকে সেই মানুহখিনি ৰিহেবিলিট কৰিব লাগিব, সেইখিনি মানুহক খোৱা পানীৰ বিধি ব্যৱস্থা কৰিব লাগিব, খাদ্যৰ বিধি ব্যৱস্থা কৰিব লাগিব। সেইখিনি আপোনাৰ চৰকাৰৰ তৰফৰ পৰা কৰিছে নে নাই ভিতৰত, সেইখিনিৰ কাৰণে আজি আমি বুজ ল'বৰ কাৰণে আমি 8জন বিধায়ক আৰু আমাৰ দলৰ নেতাসকল ইয়াত আহিছোঁ। আমাক যাবৰ কাৰণে ভিতৰত যাবৰ কাৰণে পুলিচ প্ৰশাসনে, অসম চৰকাৰৰ আপোনাৰ পুলিচ প্ৰশাসনে আমাক ইলিগেলি ইয়াক ডিটেইন কৰিছে। আমাক যাব দিয়া নাই ভিতৰত, আমাক সোমাব দিয়া নাই। তেখেতসকলে আমি জানো যে আজি 2জন মানুহ তাতে কি কৰিছে, আত্মহত্যা কৰা বুলি কৈছে। আত্মহত্যা কৰাৰ ভিতৰৰ পৰা খবৰ আহিছে, পুলিচ বাহিনীয়ে তেখেতসকলক বাধ্য কৰাইছে যে আত্মহত্যা কৰাৰ কাৰণে। আজি নিৰীহ মানুহসকলক চৰকাৰে যেনেকৈ অত্যাচাৰ কৰি আছে, বিশেষকৈ এটা মুছলমান জাতিক আপোনাৰ টাৰ্গেট কৰি আজি এই বিজেপি চৰকাৰে অত্যাচাৰ চলাই আছে। ইয়াৰ ওপৰত আজি আমি পাৰা নাই, কিন্তু ওপৰৱালা এজন আছে, ইয়াৰ বিচাৰ কিন্তু আপোনাৰ এই চৰকাৰৰ ওপৰত পৰিব। যি চৰকাৰ স্বৈৰাচাৰী হয়, সেই চৰকাৰ কিন্তু এদিন অধপতন হয়। আজি আপুনি চাওক, কংগ্ৰেছ চৰকাৰৰ দিনত ইমান স্বৈৰাচাৰী কৰিছিলে, আজি সেই দিনত আমাৰ মানুহখিনিয়ে কিন্তু কংগ্ৰেছক ভোট দিছিলে। কিন্তু সেই ভোট দিয়াৰ সময়ত যদি কংগ্ৰেছ চৰকাৰৰ সেই চৰকাৰে যদি আপোনাৰ ভূমিৰ পাট্টা দিলেহেঁতেন, আজি কিন্তু আমাৰ মানুহখিনি আজি উচ্ছেদিত নহলেহেঁতেন। আজি কংগ্ৰেছৰ কেইজনমান বিধায়ক আমাৰ ওচৰত আহি কিনে আমাৰ ধৰ্ণাত কাৰ্যসূচীত আহিছে। আমি ধিক্কাৰ জনাইছো, গৰিয়ালৰ চকু পালিটোকে ধৰি টুকিছে। গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথা অনুৰোধ কৰিম, আপোনাৰ যদি মানৱতা আছে, আপোনাৰ যদি মায়া আছে, সেই মানুহখিনিক, গৃহহীন মানুহখিনিক, এই আপোনাৰ অন্যায়ভাৱে এই দুখীয়া মানুহখিনিক, মুছলমান মানুহখিনিক অন্যায়ভাৱে আপুনি অত্যাচাৰ কৰিব নালাগে, অন্যায়ভাৱে আপুনি উচ্ছেদ কৰিব নালাগে। যদি আপোনাৰ চৰকাৰৰ মাটিৰ প্ৰয়োজন আছে, তেতিয়াহ'লে এই মানুহখিনিক আগতে ৰিহেবিলিট কৰি আপোনালোকে মাটি লওক, আমাৰ কোনো অবজেকশ্যন নাই। কিন্তু ইয়াৰ আগতে আপুনি যেনেকা অমানৱীয়ভাৱে মুছলমানৰ ওপৰত অন্যায় কৰি আছে, এইটো ওপৰৱালাই চাই আছে, ইয়াৰ বিচাৰ ওপৰৱালাই কৰিব। আগৰে পৰাই কেনেকে প্ৰতিবাদ কৰিব? তেখেতসকলে 15 বছৰ কণ্টিনিউৱাছ চৰকাৰত আছিলে, সেই সময়ত আপোনাৰ কেবিনেটে সিদ্ধান্ত লৈ কেনে মুছলমান মানুহক মাটিৰ পাট্টা দিব পাৰিলেহেঁতেন, চহৰ চাপৰি মাটিৰ পাট্টা দিব পাৰে, কিন্তু দিয়া নাই। তেখেতসকলে এইবিলাক বস্তু এইবিলাক জীয়াই ৰাখিছে, সমস্যাবিলাক। মুছলমানৰ ভোট লৈছে, কিন্তু মুছলমানৰ কোনো কাম কৰা নাই। আৰু মুছলমানৰ ওপৰত যি অন্যায়ভাৱে যিবিলাক আইন পাছ কৰিছে, আজি ফৰেষ্ট প্ৰিজাৰ্ভেশ্যন এক্ট আপোনাৰ সেই কংগ্ৰেছৰ দিনতে হৈছে। আজি ইভিকশ্যনৰ কৰা আইলেণ্ড ৰেগুলেশ্যন যিটো এক্ট কৰি দিছে, কংগ্ৰেছৰ দিনতে কৰিছে। তেতিয়া ৰকিবুল হাছান ডাঙৰ লিডাৰ আছিলে, সেই সময়ত আপোনাৰ বহুত কেইজনমান মুছলমান মন্ত্ৰীও আছিলে। তেখেতসকলে মুছলমানৰ কাৰণে যদি কৰিলেহেঁতেন, আজি এই বিপদখিনি আমাৰ মানুহৰ নহলেহেঁতেন। তেখেতে মাটিৰ পাট্টা দিলে কোনো চৰকাৰে উচ্ছেদ কৰিব নোৱাৰিলেহেঁতেন। ইয়াৰ কাৰণে দায়ী আজি কংগ্ৰেছ চৰকাৰে। এতিয়া কংগ্ৰেছ চৰকাৰ গৰিয়ালৰ চকু পানী পেলাই কিনে এতিয়া আজি আমাৰ লগত আহিছে হেৰি কৰিবৰ কাৰণে, উচ্ছেদৰ মানে বিৰোধিতা কৰিবৰ কাৰণে। গতিকে ইয়াতে বিৰোধিতা কৰিব, আকৌ তেখেতক চেলেঞ্জ দিয়ে। এই আপোনাৰ ৰহিত মণ্ডল চাহাব, কি আব্দুৰ ৰছিদ আলম চাহাবে আৰু ৰকিবুল হুছেইনে এনেকা চেলেঞ্জ দিছিলে যে 50জন হিমন্ত বিশ্ব শৰ্মা আহিলেও মুছলমানে একো কৰিব নোৱাৰে তেখেত থাকালৈকে। আজি তেখেত ক'ত? তেখেতে উচুকাই দিছে। তেখেতসকলে সেই সময়ত আইন পাছ কৰিলে আপোনাৰ চৰকাৰী লেণ্ডত থকা মানুহখিনি ইভিকশ্যন কৰাৰ কাৰণে, আৰু সেই মানুহখিনিক মাটি পাট্টা নিদিলে, আৰু উল্টা তেখেতে চৰকাৰৰ লগত চেলেঞ্জ কৰিলে, হিমন্ত বিশ্ব গাত জুই লগাই দিলে, যাৰ কাৰণে আজি মুছলমানৰ এই অৱস্থা হৈছে। গতিকে আমি কংগ্ৰেছৰ যিসকল লিডাৰ আছে, সেই লিডাৰসকলক আমি আহ্বান কৰিম, আমি এই বিপদৰ মুহূৰ্তত আমি কোনো দল পল চাব নালাগে। আমি সমূহ মুছলমান বিধায়ক যিসকল আছো, মুছলমান যিসকল সংগঠন আছে, আমছু হওক, আসু হওক, আপোনাৰ এবি আমছু হওক বা সংগ্ৰাম পৰিষদ হওক, মুছা হওক, সকলোৱে আমি একত্ৰিতভাৱে এই চৰকাৰৰ বিৰুদ্ধে আমি আৱাজ দিব লাগে। কিন্তু এই ক্ষেত্ৰত আমি দেখা পাইছো কংগ্ৰেছৰ ভূমিকা একেবাৰে পুতৌ লগা। গতিকে আমি কিন্তু আমাৰ আন্দোলন চলি থাকিব, যেতিয়ালৈকে এই উচ্ছেদ বন্ধ নকৰিব, তেতিয়ালৈকে আমি UDFৰ ফালৰ পৰা আমি কেতিয়াও আন্দোলন বন্ধ নকৰো। মই নাজানো সহযোগ ক'ত কৰিছে। 15 বছৰ চৰকাৰ আছিল, আজি যদি পাট্টা দিলেহেঁতেন, আজি এই দুৰৱস্থা নহলেহেঁতেন। কোন লাজত আজি আহে? লাজ লাগিব লাগে আজি যে আহে। 2001 পৰা 16লৈকে 15 বছৰ চৰকাৰ আছিল, তৰুণ গগৈ আছিল, গৌৰৱ গগৈ আজি ঘূৰি আছে। গৌৰৱ গগৈৰ পিতৃ 15 বছৰ সময় পায়ো এই মানুহখিনিক পাট্টা দিয়া নাই, যাৰ কাৰণে আজি হাছিলা বিল কওক, আশুডুবি কওক, আৰু গোটেই অসম য'ত উচ্ছেদ হৈ আছে, সেইকাৰণেতো হৈ আছে না কৰিছে। এই মানুহখিনি 1950ৰ পৰা তাৰ আগৰ পৰা বহি আছে। কংগ্ৰেছে 50 বছৰ সময় পালে মানুহখিনিক মেধিৰ পাট্টা নিদিলে। আজি হেমন্ত বিশ্ব যিমান হিটলাৰী, বিজেপি চৰকাৰ যিমান অপৰাধী, কংগ্ৰেছ চৰকাৰৰ 50 বছৰ কাৰ্যকাল পাই, তৰুণ গগৈ 15 বছৰ সুযোগ পায়ো এই মানুহখিনিক মাটিৰ পাট্টা নিদিলে দুৰ্ভাগ্য। আজিও এইখন ইয়াতে গোৱালপাৰাত কংগ্ৰেছৰ বিধায়ক, আগতো কংগ্ৰেছৰ বিধায়ক গৈছে, কংগ্ৰেছৰ চৰকাৰ গৈছে, 15 বছৰ 10 বছৰ একেৰাহে থাকিছে। তেখেতসকলে মানুহখিনিক পাট্টা দি যাব পাৰিলেহেঁতেন। আজি বিলাসীপাৰা চিৰাকুটাৰ মানুহখিনিক পাট্টা দিলে আজি উচ্ছেদ নহয়।
আজি গোটেই অসমৰ এই ভূমিহীন মানুহক পাত্তা দিলে মানুহখিনি উচ্ছেদ নহয়। হেমন্ত বিশ্বতো একফালৰ পৰা হিন্দু মানুহক পাত্তা দিছে, মুছলমানক বুলডোজ কৰি আছে। দুৰ্ভাগ্য, ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ, গণতান্ত্ৰিক দেশ, হিন্দু মুছলমান সকলক মাটি দিব লাগিছিল, কিন্তু একপক্ষীয়ভাৱে কিছুমানক মাটি দি কিছুমানক নিদি এই সকলৰ উপাৰ্জিত ধনেৰে গোটেই জীৱনৰ উপাৰ্জিত পইচা দি এটা ঘৰ বনাইছিল, প্ৰজা বনাইছিল, সেইটো ভাঙি আজি মিছমাৰ কৰি গাজা বনাই আছে অসমত। আজি পেলেষ্টাইনৰ গাজাত যেনেকুৱা অৱস্থা, ইজৰাইলে যেনেকুৱা মিছাইল দি বুলডোজ কৰি আছে, হেমন্ত বিশ্বৰ বুলডোজাৰ দিও চিৰাকুটা কক, আপোনাৰ চৰুৱা বাখৰা কক, আজি আশুডুবি কক, কচুতুলি কক, আৰু গৰুখুটি কক, আৰু বিদ্যাপাৰা কক, এই অঞ্চলবিলাক হাছিলা বিল কক, এই অঞ্চলবিলাকক আজি গাজাৰ দৰে কৰি এই মানুহখিনিক মানে ৰাস্তাৰ ভিকাৰী বনাই দিছে তেখেতে। দুৰ্ভাগ্য, এইটো ধিক্কাৰ জনাইছো। হেমন্ত বিশ্ব ডাঙৰীয়া অত্যাচাৰ এটা সীমা থাকিব লাগে। আপুনি নিজৰ অন্তৰাত্মাক সোধক, আপুনি বহুত ডাঙৰ ভুল কাম কৰি আছে। আপুনি এইবিলাক পৰিহাৰ কৰক, আপুনি বন্ধ কৰক। মানুহৰ প্ৰতি মৰম আপোনাৰ অন্তৰত যি অকমান আছে, আপুনি এই সব বন্ধ কৰি এইসকলক ৰিহেবিলিটেশ্যনৰ ব্যৱস্থা কৰক, শ্বেল্টাৰৰ ব্যৱস্থা কৰক, ক্ষতিপূৰণ দিয়ক, মাটি পাট্টা দিয়ক। তাৰ পিছত যদি অসমখন আদানীক আম্বানীক বিক্ৰী কৰিব লাগে, আপুনি যদি অসম বিক্ৰী কৰিব বিচাৰিছে আম্বানীৰ হাতত, মোদীৰ লগত মিলি জুলি আপুনি বিক্ৰী কৰক। অসমৰ জনতা ৰাজপথত ওলাই আপোনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব, কিন্তু আম্বানীক মাটি দিম বুলি, আদানীক মাটি দিম বুলি অসমীয়া জনতা, গোৱালপাৰীয়া জনতা, ধুবুৰীৰ দেশী মানুহ, অসমীয়া মানুহ, ভাৰতীয় মানুহ, এছামিছ, এই সকলক আপুনি উচ্ছেদ কৰিব, মুছলমানক বাছি বাছি টাৰ্গেট কৰিব, এইটো কোনোপধ্যে সহ্য কৰা নহয়। সৰ্বশেষত আপোনালোকৰ যোগেদি অনাৰেবল হাইকোৰ্টক অনুৰোধ কৰিছো, যোৱাকালি অনাৰেবল হাইকোৰ্টে দিয়া অৰ্ডাৰ চৰকাৰে অমান্য কৰিছে, কোনো শ্বেল্টাৰৰ ব্যৱস্থা কৰা নাই, কোনো ব্যৱস্থাপনা নকৰি এই সকলক উচ্ছেদ কৰি আছে। আৰু এইটো ফৰেষ্ট ল্যান্ড নহয়। হাইকোর্টে এই অর্ডার অবমাননা করার কারণে সৌমটো কেস লৈ সরকারক কাঠগড়াত থিয় কৰাব লাগে। মানৱ অধিকাৰ আয়োগে আজি মানুহ হত্যা হৈ আছে, হত্যা কৰি আছে, সুইসাইড হৈ আছে। মানৱ অধিকাৰ আয়োগে ল'ৰা ছোৱালীৰ শিক্ষাৰ অধিকাৰ বঞ্চিত কৰি আছে, মানুহৰ জীয়াও থকাৰ অধিকাৰ বঞ্চিত কৰি আছে, কাঢ়ি লৈ আছে। তাৰ কাৰণে মানৱ অধিকাৰ আয়োগ কেস লৈ, সৌমটো কেস লৈ সুপ্ৰিম কোর্ট, হাইকোর্ট আৰু মানৱ অধিকাৰে এই চৰকাৰৰ বিৰুদ্ধে, হিটলাৰ চৰকাৰ, স্বৈৰাচাৰী চৰকাৰৰ বিৰুদ্ধে কেস লৈ কেস চলাই অসমৰ এই গৰীব জনতা, অসমৰ এই সকল মানে নিপীড়িত মানুহক যাতে কোর্টে ন্যায় দিয়ে, তাৰ কাৰণে আপোনালোকৰ যোগেদি কোর্টক আমি অনুৰোধ কৰিছো। আমি দেখিছে আপোনালোকে বহু কেইজন বিধায়ক আহিছো, এই মানুহবিলাকৰ দুৰৱস্থাৰ বুজ লৈ আজি মানুহ মৰিছে, জানাজা কৰিব দিয়া নাই, সৎকাৰ কৰিব দিয়া নাই। তাতে কিয় দিয়া নাই, তেখেতৰ অধিকাৰ নাই। যোৱাকালি ফ্ৰাইডে নামাজ আছিল, এফালে মুখ্যমন্ত্ৰীক ফ্ৰাইডেৰ সন্মান জনাই মই উচ্ছেদ কৰা নাই, আনফালে য'ত নামাজ পঢ়িব ফ্ৰাইডে মছজিদ, সেই মছজিদটো আপুনি ভাঙি আছে। আপোনাৰ এইটো সন্মান, এইটো সন্মান নেকি আপোনাৰ ইছলামৰ প্ৰতি? আপুনি এইটো ভেঙুচালি কৰিছে। ফ্ৰাইডে বুলি কৈ, শুক্ৰবাৰ বুলি কৈ আপুনি স্থগিত ৰাখিছে উচ্ছেদ, আৰু শুক্ৰবাৰৰ যিটো মাহাত্ম, য'ত নামাজ পঢ়া হয়, আপোনাৰ প্ৰশাসনে তাতে নামাজত যাব দিয়া নাই। নামাজ পঢ়াৰ সেই ঠাইডোখৰ মছজিদ আপুনি বুলডোজ কৰি আছে, ভাঙি আছে। আপোনাৰ অন্তৰাত্মাই নাকান্দে, ওপৰলৈ চাই আছে আপোনাকো। গতিকে সীমা অতিক্ৰম নকৰাৰ কাৰণে আহ্বান জনাইছো, অনুৰোধ কৰিছো, আপুনি দুৰ্ভগীয়া মানুহৰ ওপৰত আৰু অত্যাচাৰ নকৰিব। আমি যাব বিচাৰিছিলো, খবৰ আমাক যাব দিয়া নাই। পুলিচ বাহিনী আগুৰি ধৰিছে, আপোনালোকে দেখিছে। এঘণ্টাৰ পৰা আমি ট্ৰাই কৰি আছো, আমাক যাব দিয়া নাই। মহিলা পুলিচ আমাৰ সন্মুখত আনি দি বেৰিকেড বনাইছে তেখেতসকলে, যাতে আমি মহিলাৰ লগত হাতাহাতি কৰিব নোৱাৰো। আমি হাতাহাতি নকৰো নহয়, আই মাতৃক আমি সন্মান কৰো। মহিলা পুলিচ আনি সন্মুখত আমাৰ ৰাস্তা বন্ধ কৰিছে, পুলিচ পুৰুষখিনি পিছফালে গৈছে। আজি আমাৰ ৰাস্তা কিয় আগুৰিছে? আপোনালোকে যাব দিয়ক, আমি খবৰ ল'ম। মানুহখিনিক আপোনালোকে ৰিহেবিলেট কৰিব লাগিছিল, অল্টাৰনেটিভ ব্যৱস্থা কৰিব লাগিছিল, ফুডছ দিব লাগিছিল, দিয়া নাই। আমি চাম পাৰো নেকি, কিন্তু আমাক যাব দিয়া হোৱা নাই। দেখা গৈছে আপোনালোকৰ উৎসৰ যোগেদি অনাৰেবল হাইকোর্ট, অনাৰেবল সুপ্ৰিম কোর্ট আৰু মানৱ অধিকাৰ আয়োগৰ প্ৰতি মোৰ অনুৰোধ থাকিব যে তেখেতসকলে চমুটো কেছ ল'ব লাগে। অসম চৰকাৰে গুৱাহাটী হাইকোর্টৰ অৰ্ডাৰ অৱমাননা কৰি তেখেতসকলে একপক্ষীয়ভাৱে, স্বৈৰাচাৰীভাৱে আজি উচ্ছেদ চলাই আছে। আশুডুবি গাঁও, এইটো মাটিয়া চাৰ্কুলৰ আণ্ডাৰত পৰে, গোৱালপাৰা জিলা, কৃষ্ণাৰ কাষত। আপোনালোকে দেখিছে, এইখন কোনো ফৰেষ্ট গাঁও নহয়, এটা ৰেভিনিউ ভিলেজ। মই গোটেই অসমবাসীক দেখাইছো, এইটো 1951ৰ NRC। এই মানুহখিনিৰ নাম আপুনি চাওক, মতিয়াৰ ৰহমান, মকবুল হুছেইন, তৈমন খাতুন, ফুলজান, এইসকল 1951ৰ এইটো NRC। গাঁও আশুডুবি, এইখন গাঁও আশুডুবি গাঁৱৰ 1951ৰ NRC। এইটো 1965ৰ ভোটাৰ লিষ্ট। এজন দুজন নহয়, শ শ মানুহৰ নাম চাওক। এটা পাতহে মই এটা খিলাহে আনিছো। এইখন গাঁৱৰ 1965ৰ ভোটাৰ লিষ্ট, আশুডুবি গাঁও, মাটিয়া চাৰ্কুল, এই গাঁৱৰ এইটো ভোটাৰ লিষ্ট, ইয়াৰে মানুহৰ নাম। এইটো ৰেভিনিউ গাঁও যে, সেই কথাটো মই আপোনালোকক প্ৰমাণ কৰিছো।
লেটেষ্ট 2020 চনৰো 2024 চনৰো ভোটাৰ লিষ্ট এই ইলেকশন হৈ গ'ল পঞ্চায়ত মানুহে ভোট দিলে আশুডুবি গাঁও আশুডুবি ৰেভিনিউ ভিলেজ পঞ্চায়ত এটা হয় আৰু এখেতসকলে ভোট দিলে তো 1950 চনৰ এনআৰসি 1965 চনৰ ভোটাৰ লিষ্ট মাজৰ গোটেইখিনি ভোটাৰ লিষ্ট ইয়াতে মানুহ আছে টিল টুডে দে আৰ ৰেজিডেন্টস অফ আশুডুবি ভিলেজ এই গাঁৱৰ তেখেতসকলে নাগৰিকৰ বাসিন্দা হয় 2024 পাইকান ফৰেষ্টৰ পৰা সাৰ্ভে কৰি আহি মিছাতে বেইমানি কৰি এইখন গাঁও পাইকান ফৰেষ্টৰ বুলি তেখেতসকলে দাবী কৰি দিলে অন্যায়ভাৱে আপোনালোকে জানে যে এই গাঁৱৰ ফৰেষ্ট হোৱাৰ কোনো চৰিত্ৰই নাই যি গাঁৱৰ মাজেদি ষ্টেট হাইৱে গৈছে আৰু অসম মেঘালয় কানেক্টিভিটি এইটো ৰোড ৰেল ষ্টেচন কানেক্টিভিটি ৰোড হাওৰাবাদ কলেজ কানেক্টিভিটি ৰোড মেঘালয় ষ্টেটৰ মানুহ অসমত আহে অসমৰ মানুহ এইফালেদি মেঘালয়ত সময় ৰাজ্যিক এইটো ষ্টেট ৰোড এটা পকী কিমান পথ ইলেক্ট্ৰিফিকেশ্যন আপোনালোকে দেখিছে এই গাঁৱৰ 1950 পৰাই ফৰেষ্টৰ কোনো চৰিত্ৰ নাই ৰেভিনিউ ভিলেজ এই কথাটো প্ৰমাণিত ফৰেষ্টে মিছামিছি বোলে এইখন গাঁও মোৰ আজি যদি ফৰেষ্টে কৈ দিয়ে গোৱালপাৰা টাউন টু মোৰ কৃষ্ণাই টাউন টু মোৰ আপুনি মানি ল'ব নেকি মানি ল'ব নোৱাৰে কিন্তু ফৰেষ্ট এনেকে কিয় ক'লে স্বৈৰাচাৰী চৰকাৰৰ ইশাৰা ইংগিতত আমি ভাবিলৈ বাধ্য হ'ম যে মুছলমান বুলি এই গাঁওখন খালী কৰাই অসমীয়া মুছলমান দেশী মুছলমান গোৱালপাৰীয়া মুছলমান একপক্ষীয়ভাৱে মুছলমান হোৱাৰ কাৰণে এখেতসকলক টাৰ্গেট কৰি বাছি বাছি এই গাঁওখিনি আজি উচ্ছেদ কৰি আছে আজি হাতীৰ খাদ্য বোলে ইয়াতে তেখেতসকলে কলগছ ৰুব হাতীৰ কাৰণে বোলে তেখেতসকলে হাতীৰ কাৰণে কৰিডৰ বনাব হাতীয়ে অকল মুছলমানৰ গাঁৱৰ ওপৰতে খোজকাঢ়ে নেকি আশে পাশে থকা সেই গাঁওবিলাকত বেলেগৰ ঘৰত হাতী সোমাব নোৱাৰে এই ঘৰ বাৰীবিলাক ঠিক ঠাক ৰাখি অকল বাছি বাছি মুছলমানৰ গাঁও আশুডুবি যিটো ফৰেষ্ট নহয় হাতীৰ প্ৰতি আমাৰো প্ৰেম আছে আমি আপোনালোকতকৈ বেছি আমি আম্বানীক হাতী বিক্ৰী নকৰো আমি গড় বিক্ৰী কৰি নাখাওঁ গড় হাতীৰ প্ৰতি আমাৰো প্ৰেম আছে মহব্বত আছে আমি মৰম কৰো কিন্তু মানুহক আপুনি বুলডোজ কৰি মানুহক হত্যা কৰি কথাখিনি শুনি লওক পিছত কৈ আছো মানুহক হত্যা কৰি তাৰ পিছত আপোনালোকে বুলডোজ কৰিব এই কথাটো কোনোপধ্যে গ্ৰহণযোগ্য নহয় ইয়াৰে গাঁৱৰ মানুহ গুৱাহাটী হাইকোৰ্টত গৈছিল গুৱাহাটী হাইকোৰ্টে সুধিছে চৰকাৰক যে ফৰেষ্ট হয় না নাই ভালদৰে চৰকাৰ প্ৰমাণিত কৰিব পৰা নাই যে এইটো ফৰেষ্ট ল্যান্ড চালে বেৰে কুবাই তেখেতসকলে টাইম লৈছে কোৰ্টত কেছ পেণ্ডিং কোৰ্টে কৈছে যদি ফৰেষ্ট হয় তাৰ মানে ফৰেষ্ট নহলে উচ্ছেদ কৰিব নালাগে যদি ফৰেষ্ট হয় আপোনালোকে যদি উচ্ছেদ কৰে তাৰ পিছতো মানুহখিনিক অল্টাৰনেটিভ ব্যৱস্থা কৰিব দিছে গুৱাহাটী হাইকোৰ্টৰ আপুনি এইটো অৰ্ডাৰ চাওক তলৰ পেৰাগ্ৰাফটো আপোনালোকে জুম কৰি যদি দেখাই দিয়ে গুৱাহাটী হাইকোৰ্টে ইয়াতে কৈ দিছে আপোনাৰ the forest authorities shall ensure that alternative shelter adequate food and accommodation are provided to the petitioners until further arrangements for their rehabilitation are made by the respondent authorities সরকারে যোৱাকালি 11 তাৰিখে এইটো চাওক 11 তাৰিখ যোৱাকালি হাইকোৰ্টে ৰায় দিলে যে এই মানুহখিনিক উচ্ছেদ যদি ফৰেষ্ট হয় ফৰেষ্ট নহলে উচ্ছেদ কৰিব নোৱাৰে যদি ফৰেষ্ট হয় ফৰেষ্ট নহয় এক নম্বৰ কথা যদি ফৰেষ্ট হয় উচ্ছেদ কৰিলে অল্টাৰনেটিভ ব্যৱস্থা কৰিব দিছে একমোডেশনৰ ব্যৱস্থা কৰিব দিছে ফুডছৰ এডিকুৱেট ব্যৱস্থা কৰিব দিছে কোনো ব্যৱস্থা নকৰি মানুহখিনিক মৃত্যুমুখত ঠেলি দি কেইবাজন মানুহ ইতিমধ্যে হত্যা হল তাতে আমি খবৰ পাই আছো প্ৰশাসনে কৈ আছে কোনোবা সুইসাইড কৰিছে কোনোবা হাৰ্ট এটেক কৰিছে হাৰ্ট এটেক হল না সেইজনক হত্যা কৰা হল সুইসাইড কৰিল না তেখেতক কম্পেল কৰা হল সুইসাইড কৰাৰ কাৰণে ঘৰ বাৰী গোটেই সম্পত্তি যেতিয়া এই মানুহজনৰ লৈ গৈছে এই মানুহজন বেউপায় হৈ তেখেতে কি জানি সুইসাইড কৰিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত